নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি জানিবলৈ চেষ্টা কৰিম যে 2024 বৰ্ষৰ যিটো এক্সাম অনুষ্ঠিত হৈ গ'ল মেট্ৰিক তথা হায়াৰ ছেকেণ্ডেৰী। চ' ছাত্ৰ ছাত্ৰীসকলে এতিয়া কমেণ্ট কৰি আছে যে সিহঁতৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব আৰু বহি চেকিং আৰম্ভ হৈছে নে নাই। চ' ইতিমধ্যে তোমালোকে গম পাইছে যে বহি চেকিং আৰম্ভ হৈছে, প্ৰত্যেক ডিষ্ট্ৰিক্টে কুৱেশ্যন বিতৰণ হৈছে। এনচাৰ ছিটসমূহ প্ৰত্যেক ডিষ্ট্ৰিক্টে বিতৰণ কৰা হৈছে। ইতিমধ্যে এনচাৰ ছিট চেকিং কৰা হৈ আছে। চ' অতি শীঘ্ৰে ৰিজাল্ট প্ৰকাশ পাব মেট্ৰিক তথা হায়াৰ ছেকেণ্ডাৰীৰ। আৰু কোনটো এক্সামৰ ৰিজাল্ট আগত আহিব সেইটো ছাত্ৰ ছাত্ৰীসকলে কৈ আছে, যিহেতু ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ এক্সাম খতম হৈছে। চ' মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অতি শীঘ্ৰে ঘোষণা কৰা হ'ব, তাৰপিছতে হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট প্ৰকাশ কৰিব। ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰিজাল্ট কেতিয়া পাব, অতি শীঘ্ৰেই ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব নে নাই ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট কৰি আছে। এইবাৰো 2024 বৰ্ষতো কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হ'ব আৰু 3টা বিষয়ত গ্ৰেছ মাৰ্ক উপলব্ধ হ'ব এইবাৰো।